নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত উপস্থাপন কৰিম বা আপোনালোকৰ লগত আলোচনা কৰিম আত্মসহায়ক গোটৰ মহিলাসকলৰ বিষয়ে তেওঁলোকে কেতিয়াকৈ 10000 টকাটো লাভ কৰিব বা আকৌ যদি 10000 টকাটো লাভ কৰিবলৈ হয় বা তেওঁলোকে চৰকাৰৰ পৰা যদি 10000 টকাটো লাভ কৰে তেন্তে আকৌ তেওঁলোকে কি কাম কৰিব লাগিব সেই সম্পৰ্কে নতুনকৈ এটা নোটিছ ওলাই আহিছে মই আপোনালোকক জনাম ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে আপুনি জানিব পাৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' পোনপ্ৰথমে লাভ কৰিব তেন্তে আহকচোন আমি অলপ উপলব্ধ কৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ বন্ধু বান্ধৱীসকল প্ৰথম অৱস্থাত মই আপোনালোকক জনাব বিচাৰিম যে আত্মসহায়ক গোটৰ মহিলাসকলে নিশ্চয় 10000 টকাটো লাভ কৰিব বা 10000 কৈ টকা অসম চৰকাৰে প্ৰদান কৰাৰ কথা আছিল কি কাৰণে প্ৰদান কৰিব কি কৰিব লাগিব সেই সম্পৰ্কে মই আগৰ ভিডিঅ'সমূহত সুন্দৰভাৱে বা স্পষ্টকৈ জনাইছো আৰু আপোনালোকে নিশ্চয় জানে এতিয়া বৰ্তমান সময়ত নতুনকৈ এটা কি গাইডলাইন ওলাই আহিছে এতিয়া বৰ্তমান সময়ত আপোনালোকে কৰিব লাগিব আপোনাৰ নিজৰ বেংক পাছবুক আৰু আধাৰ কাৰ্ডটো জমা দিব লাগিব কোড জমা দিব কেনেকৈ জমা দিব সেই সম্পৰ্কে মই আপোনালোকক জনাম সবিশেষ জানিবৰ বাবে আপুনি ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব এতিয়া প্ৰথম অৱস্থাত আপোনালোকৰ গোটৰ সদস্যগৰাকী বা মেম্বাৰ 10 গৰাকী নিশ্চয় আছে সেই 10 গৰাকীৰ ভিতৰত যিকোনো এগৰাকী হ'লেও আপোনালোকৰ যিগৰাকী জীৱিকা সখী বাইদেউ পৰে সেই জীৱিকা সখী গৰাকীলৈ আপোনালোকে পোনপ্ৰথমে কল কৰিব বা ফোন কৰি পেলাই আপোনালোকে সুধিব যে যিহেতু আত্মসহায়ক গোটৰ মহিলাসকলক বা আত্মনিৰ্ভৰশীল হ'বৰ বাবে অসম চৰকাৰে 10000 টকা প্ৰদান কৰাৰ কথা আছিল এই ক্ষেত্ৰত কিবা ডকুমেণ্ট ছাবমিট কৰিছে নি বা ছাবমিট লোৱা হৈছে নেকি বা জমা দিব লাগিব নেকি এই সম্পৰ্কে বিচাৰিব বা এই সম্পৰ্কে সুধিব বন্ধু বান্ধৱীসকল মই জনামতে যিহেতু বৰ্তমান সময়ত জীৱিকা সখীসকল প্ৰত্যেকখন গাঁৱলৈ গৈ পেলাই সকলো সদস্যৰ একগোট লৈ পেলাই তেওঁলোকে এটা আধাৰ কাৰ্ড আৰু বেংক পাছবুক লৈছে বেংক পাছবুকটো আধাৰ কাৰ্ডৰ লগত সংলগ্ন থকা লৈছে সেইখিনি জমা দিয়াৰ পাছত হয়তো আপোনালোকৰ একাউণ্টত টকাখিনি সোমাবলৈ সক্ষম হ'ব কাৰণ যিহেতু অসম চৰকাৰে ইমানখিনি টকা মহিলাসকলক প্ৰদান কৰিব সেইবাবে বহুতখিনি প্ৰচেছ হাতত লৈছে সেইবাবে আকৌ পুনৰ নতুনকৈ ডকুমেণ্ট ছাবমিট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বন্ধু বান্ধৱীসকল আপুনি নিশ্চয় জানিব পাৰিছে যদি আপোনালোকে ডকুমেণ্টসমূহ ছাবমিট কৰিলে তেন্তে প্লিজ কমেণ্ট বক্সৰ জৰিয়তে কমেণ্ট কৰিব যদি আপুনি ছাবমিট কৰা নাই তেন্তে কমেণ্ট কৰিব আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছে আৰু মোৰ ভিডিঅ'সমূহ চাই পেলাই কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'সমূহৰ জৰিয়তে উপকৃত হৈছে নাই সেই সম্পৰ্কেও জনাব বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ